লাহে নিৰ্মাণ হ'ব ধৰিছে দুখীয়া লোকৰ সংখ্যা নাটকীয়ভাৱে কমি আহিছে আৰু এখন ৰাজ্যত যেতিয়া এটা সুদীৰ্ঘ আৰু ষ্ট্ৰং মিডল ক্লাছ নিৰ্মাণ হয় তাৰ পৰাই শিক্ষিত যুৱক যুৱতী বৈজ্ঞানিক ডক্টৰ অভিযন্তা আৰু ৰাজ্যৰ জনতাক নেতৃত্ব ল'ব পৰা এছাম গৌৰৱী লোকৰো স্বাভাৱিকভাৱে সৃষ্টি হয় মই আশা কৰোঁ অহা 5 বছৰত আমাৰ ৰাজ্যত দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকৰ সংখ্যা 2 বা 3% হ্ৰাস পাব আজিৰ দিনত 17% লোক দৰিদ্ৰতাৰ সীমাৰেখাৰ তললৈ আহিছে যি এসময়ত এৰাউণ্ড 40% আছিল আৰু মই আশা কৰোঁ যে অহা 5 বছৰ দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা 2 বা 3%লৈকে নাটকীয়ভাৱে কমি আহিব অধ্যক্ষ মহোদয় নিৰ্বাচনৰ পৰৱৰ্তী সময়ত আমাৰ ৰাজ্যলৈ এটা নতুন খবৰ আহিলে যি আমি বহুত দিনৰ পৰা তাৰ অপেক্ষাত আছিল যেতিয়া ৰাজ্যত দৰিদ্ৰতা কমে তেতিয়া চাৰিওফালে ছ'চিয়েল ইণ্ডিকেটৰবিলাক শক্তিশালী হ'বলৈ আৰম্ভ কৰে স্বাধীনতাৰ পিছৰ পৰা অসমৰ মূৰৰ ওপৰত এটা ডাঙৰ কলংক আছিল যে অসমত মেটাৰনেল মৰ্টেলিটিৰ সংখ্যা দেশৰ ভিতৰতে আটাইতকৈ বেছি MMR আমাৰ ৰাজ্যখনত দেশৰ ভিতৰতে আটাইতকৈ বেছি আছিলে কাৰণ তাৰ প্ৰত্যক্ষ কাৰণ আছিলে যে ৰাজ্যৰ আধা সংখ্যক জনতা দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত আছিল অধ্যক্ষ মহোদয় 2006 চনত মই যেতিয়া ৰাজ্যৰ প্ৰথম স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ তেতিয়া সেই সময়ত অসমত প্ৰসূতি মৃত্যুৰ সংখ্যা আছিলে 480 আৰু ভাৰতত সেই সংখ্যা আছিলে 254 তাৰ মানে ভাৰততকৈ 100% মেটাৰনেল মৰ্টেলিটি অসমত বেছি আছিল যোৱা 2 দশকত আমি অবিৰত প্ৰচেষ্টা চলাইছিলোঁ আৰু এই গোটেই সময়ছোৱা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব কৰবাত নহয় কৰবাত মোৰ ওপৰত আছিল যোৱা পৰহি দিনাখন ভাৰতৰ নতুন SRS যাক আমি স্বাস্থ্যৰ বুলেটিন বুলি কওঁ আমাৰ SRS 2023-22-24 প্ৰকাশ হৈছে প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ দৰ মাত্ৰ 84লৈ হ্ৰাস পাইছে ইট ইজ নাও অনলি 84 আৰু প্ৰথমবাৰৰ বাবে ভাৰততকৈ আমাৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ নিম্নগামী হৈছে ভাৰতত প্ৰসূতিৰ মৃত্যুৰ হাৰ এতিয়া 87 1,87 গৰাকী মাতৃৰ সন্তান জন্ম দিওঁতে মৃত্যু হয় আৰু অসমত এতিয়া 84লৈ হ্ৰাস পাইছে আমি এতিয়া ৰাষ্ট্ৰৰ বোজা নহয় আমি ৰাষ্ট্ৰৰ নিৰ্মাণত এতিয়াৰ পৰা আমি বৰঙণি যোগাব পাৰিম অসম মেটাৰনেল মৰ্টেলিটিত আমি আটাইতকৈ শেষৰ ৰাজ্যখন আছিলোঁ এতিয়া উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ উৰিষ্যা ছত্তীশগড় উত্তৰাখণ্ড বিহাৰ ৱেষ্ট বেংগল হাৰিয়ানা ৰাজস্থান এতিয়া আমাতকৈ পিছলৈ গ'ল আৰু এতিয়া আমি এটা সন্মানজনক স্থানত বিশেষকৈ এতিয়া আমি দেশৰ ভিতৰতে প্ৰথম 10 নম্বৰত আমি আহিবলৈ সক্ষম হৈছোঁ আৰু মই বিশ্বাস কৰোঁ যে অহাবাৰ যেতিয়া ইয়াৰ নতুন SRS ওলাব আমি 7লৈ যাবলৈ সক্ষম হ'ম অৰ্থাৎ যোৱা দশকটোত আমি স্বাস্থ্য বিভাগত লোৱা প্ৰচেষ্টাই আজি ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ল যেতিয়া সমাজত দৰিদ্ৰতা কমিব অৰ্থনৈতিক বিকাশ হ'ব তেতিয়া MMR IMR এডুকেশ্যন ৰেট টোটেল ফাৰ্টিলিটি
এই সকলো ক্ষেত্ৰতে আমি আগবাঢ়িবলৈ সক্ষম হওঁ মই ভাবোঁ যে যোৱা 10টা বছৰৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়নে আমাৰ ৰাজ্যখনক দেশৰ ভিতৰতে এক চকুত লগা ৰাজ্যলৈ ৰূপান্তৰ কৰিব ৰিজাৰ্ভ বেংকৰ 2025 চনৰ ডেটা অনুসৰি Assam is the fastest growing economy in entire country. এয়া মোৰ ডেটা নহয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই তেওঁলোকৰ বাৰ্ষিক প্ৰতিবেদনত উল্লেখ কৰিছে যে এতিয়া অসম আমাৰ সমগ্ৰ ৰাষ্ট্ৰৰ ভিতৰতেই ফাষ্টেষ্ট গ্ৰয়িং ইকনমি যি নেকি আমাৰ ৰাজ্যৰ জনতাৰ বাবে ৰাজ্যত আৰবানাইজেশ্যন হয় ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হয় কৃষিৰ আধুনিক হয় ভেলু এডিশ্যন হয় তাৰ ডিৰেক্ট ইম্পেক্ট ৰাজ্যৰ দৰিদ্ৰ জনতাৰ সন্মুখলৈ আহে আৰু দৰিদ্ৰ জনতাই দৰিদ্ৰতাৰ পৰা মুক্ত হ'বলৈ এক নতুন পথ বিচাৰি পায় আৰু সেই কাৰণ আজি আমি ব্যৱহাৰ কৰোঁ এটা শব্দ যে অসম এতিয়া অনিৰুদ্ধ গতিৰে আগবাঢ়িছে অসমে এক নতুন দিশেৰে উন্নয়নৰ এক নতুন দিগন্তলৈ আগবাঢ়িছে আৰু মই নিশ্চিতভাৱে আশা কৰোঁ যে অনাগত 5টা বছৰত এই বিধানসভাৰ নেতৃত্বত অসমে আৰু অধিক নতুন নতুন মাইলৰ খুঁটা স্থাপন কৰিবলৈ সক্ষম হ'ব অধ্যক্ষ মহোদয় যদি মই ইলেকশ্যনৰ মাজলৈ আহোঁ ইয়াক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যে এইবাৰ আমাৰ ৰাজ্যত NDA আৰু বিজেপিয়ে চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে তাৰ একমাত্ৰ কাৰণেই হ'ল যে অসমৰ জনতাই বিকাশ আৰু উন্নয়নৰ যি প্ৰচেষ্টা শান্তিৰ যি প্ৰচেষ্টা অসমক ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য কৰাৰ যি প্ৰচেষ্টা তাক সমৰ্থন দিছে তাক আশীৰ্বাদ দিছে 126খন আসনৰ ভিতৰত 102খন আসন লাভ কৰাটো আমাৰ ইতিহাসৰ আমাৰ ৰাজনৈতিক ইতিহাসৰ এক নতুন মাইলৰ স্তম্ভ অধ্যক্ষ মহোদয় আপুনি জানি অত্যন্ত আনন্দিত হ'ব যে ই অকল সিটৰ সংখ্যা বৃদ্ধি হোৱা নাই অকল মাত্ৰ সিট নহয় আমাৰ NDA বা বিজেপি অকল সিট নহয় ভোটৰ ক্ষেত্ৰতো আজি আমি সমানে আগুৱাই গৈছোঁ আৰু আমি both in seat and in absolute number of votes আজি আমি দুইটাতে আমি আগবাঢ়ি যাব পাৰিছোঁ আজি যদি আমি দেখা পাওঁ যে এইবাৰ বিজেপিয়ে অকলে 82 লাখ ভোট পাবলৈ সক্ষম হৈছে 81,92,787 AGP দল আমাৰ সহযোগী আছিলে AGP দলে 14 লাখ আৰু BPF দল আমাৰ সহযোগী আছিলে BPF দলে 8 লাখ ভোট পাবলৈ সক্ষম হৈছিল অৰ্থাৎ আমি যদি আমাৰ তিনিওটা দলৰ ভোট যদি আমি যোগ কৰোঁ তেতিয়াহ'লে প্ৰথমবাৰৰ বাবে 1 কোটি ভোট আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ 2021 চনত আমাৰ দলে বা আমি একেলগে 85 লাখ ভোট আমি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ 2026 চনৰ নিৰ্বাচন খালি সিটৰ জয় নহয় 15 লাখ নতুনকৈ ৰাইজে আমাৰ ভাৰতীয় জনতা পাৰ্টি AGP আৰু BPFৰ ওপৰত আস্থা পোষণ কৰিছে প্ৰথমবাৰৰ বাবে
আমাৰ তিনিওটা দলে লগ লাগি আমি 50% 50% ভোট প্ৰায় পাবলৈ সক্ষম হৈছোঁ। তাৰ মানে এতিয়া আমাক কোনোবাই ক'ব নোৱাৰে যে আমি সিটত জিকিছোঁ, আমি ভোটত জিকা নাই। আমি ৰাজ্যৰ শাসনলৈ উভতি আহিছোঁ 50% জনতাৰ আশীৰ্বাদ লৈ আৰু 102টা সিট লৈ, যিটো অসমৰ ৰাজনৈতিক ইতিহাসৰ বাবে এক নতুন মাইলৰ খুঁটি। অধ্যক্ষ মহোদয়, মই অত্যন্ত গৌৰৱেৰে সৈতে কওঁ যে এই বিজয়ত প্ৰতিটো জনগোষ্ঠীৰ লোকে আমাক সমৰ্থন কৰিছিল, কিন্তু ইয়াৰ মাজতো প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যত এনেকুৱা হৈছে যে 100% শিডিউল ট্ৰাইব সিট ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলে লাভ কৰিছে। যিমান শিডিউল ট্ৰাইব সিট ৰিজাৰ্ভ আছে, প্ৰত্যেকটো ৰিজাৰ্ভ সিট আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠীয়ে লাভ কৰিছে। তাৰ মানে ইয়াকে বুজায় যে আমাৰ যিটো ডেভেলপমেণ্টৰ প্লেংক আছিলে, আমাৰ যিটো বিকাশৰ কৰ্মযজ্ঞ আছিলে, ই ইনক্লুচিভ আছিলে। সাধাৰণতে দেশ আগবাঢ়ি যায়, কিন্তু জনজাতীয় অনুসূচিত জাতিৰ লোকসকল পিছ পৰি যায়, চাহ জনজাতিৰ লোকসকল পিছ পৰি যায়। কিন্তু আমাৰ বিকাশৰ যিটো মডেল, সেই মডেলে কাকো পিছ পেলাই থোৱা নাছিল, বৰঞ্চ জনজাতি, চাহ শ্ৰমিক, অনুসূচিত জাতিৰ দৰে পিছপৰা সমাজৰ মাজতো এক আশাৰ সঞ্চাৰ কৰিছিল। অধ্যক্ষ মহোদয়, আপুনি জানি ভাল পাব যে অসমৰ চাহ জনজাতিৰ লোকে বাস কৰা প্ৰত্যেকখন আসন এইবাৰ আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। এনেকুৱা এখন আসন নাই য'ত নেকি এজনো যদি চাহ জনগোষ্ঠীৰ লোক আছে, সেইখন আসনতে বিজেপি, BPF বা AGP দল বিজয়ী হৈছে। অধ্যক্ষ মহোদয়, এটা মাত্ৰ যদি অনুসূচিত জাতিৰ সিট আমি বাদ দিওঁ, 99% শিডিউল কাষ্ট ৰিজাৰ্ভ সিটো ভাৰতীয় জনতা পাৰ্টি, BPF আৰু AGPয়ে লাভ কৰিবলৈ সক্ষম হৈছে। অধ্যক্ষ মহোদয়, ই প্ৰমাণ কৰে যে ইট ইজ এ ইনক্লুচিভ ভিক্টৰী। কাকো বাদ দি জিকি অহা ইলেকশ্যন নহয়, তিনিজনৰ মাজত ভোট বিভাজন কৰি জিকি অহা ইলেকশ্যন নহয়, কোনোবা জাতিক পিছ পেলাই থৈ জিকি অহাৰ ইলেকশ্যন নহয়। এই ইলেকশ্যনে প্ৰতিটো জনগোষ্ঠীৰ মাজত আশা আৰু আকাংক্ষাৰ সঞ্চাৰ কৰি এক এবছলিউট ভিক্টৰী লৈ আজি আমাৰ সদনলৈ আমি উভতি আহিছোঁ। অধ্যক্ষ মহোদয়, আপুনি জানি ভাল পাব যে পৰ্বতজৰা, মানকাছাৰৰ দৰে য'ত নেকি অলমষ্ট 100% সংখ্যালঘু লোক বাস কৰে, তাতো আমাৰ মিত্ৰ দলে 1 লাখতকৈ বেছি ভোট পাবলৈ সক্ষম হৈছে, যিয়ে নেকি অসমৰ ৰাজনীতিৰ আন এক নাটকীয় পৰিৱৰ্তনৰ নতুন ইংগিত বহন কৰিছে। আজি নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে অসমৰ আটাইকেইটা ধৰ্মীয় সংখ্যালঘু বা মুছলমান লোকে ভোট দি জিকাব পৰা সিট নিশ্চিতভাৱে কংগ্ৰেছ দলে লাভ কৰিছে, তাত কোনো সন্দেহ নাই। আজি 19জন বিধায়কৰ ভিতৰত 18 জনে এটা বিশেষ ধৰ্মীয় গোষ্ঠীৰ পৰা অহা। তাত মই সেই পৰিসংখ্যাক মই নুই নকৰোঁ, কিন্তু তাৰ পিছতো মানকাছাৰত AGP দলে এইবাৰ 1 লাখতকৈ বেছি ভোট পাবলৈ সক্ষম হৈছে। BPFেও পৰ্বতজৰা বিজয়ৰ পৰা মাত্ৰ অকণমান ভোটৰ পৰা বঞ্চিত হৈ আছে।